কপহুৱা প্ৰগতি সংঘৰ প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা চূড়ান্ত বিজয়ী কপহুৱা এফচি। কপহুৱা প্ৰগতি সংঘই প্ৰতিষ্ঠা কালৰে পৰা বিভিন্ন ধৰণে সামাজিক তথা সাংস্কৃতিক বিষয়ত অৰিহণা আগবঢ়াই অহাৰ সমান্তৰালভাৱে ক্ৰীড়া ক্ষেত্ৰখনৰ উত্তৰণৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। সেই অনুসৰি যোৱা 1 ছেপ্টেম্বৰৰ পৰা এই সংঘৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত সংঘৰ খেলপথাৰত এখন প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বৃহত্তৰ টেঙাখাত তথা চাবুৱা অঞ্চলৰ সৰ্বমুঠ 18টা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ অন্তত দেওবাৰে কপহুৱা এফচি আৰু চাবুৱা ব্ৰাদাৰ্ছ এফচিৰ মাজত চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰখৰ ৰদকো নেওচি কেইবা শতাধিক দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত এক উত্তেজনাময় প্ৰতিযোগিতাৰ শেষ পৰ্যন্ত দুয়োটা দলে এক গলত সমতা স্থাপন কৰাত খেল পৰিচালকে ট্ৰাই ব্ৰেকাৰ উপায় অৱলম্বন কৰে, যাৰ ফলত কপহুৱা এফচিয়ে চাবুৱা ব্ৰাদাৰ্ছ এফচিক 3-1 গলত পৰাজিত কৰি চূড়ান্ত বিজয়ী সন্মান অৰ্জন কৰে। ইয়াৰ পিছতে পুৰস্কাৰ বিতৰণী অনুষ্ঠানত সংঘৰ সভাপতি কোখেশ্বৰ বৰুৱা, অৱসৰপ্ৰাপ্ত শিক্ষক সদানন্দ গগৈ, সমাজসেৱক যোগা ফুকন, প্ৰাক্তন খেলুৱৈ ৰঞ্জিত বৰা, অৱসৰপ্ৰাপ্ত জিলা কৃষি বিষয়া সুশীল গগৈ, প্ৰাক্তন গাঁও পঞ্চায়তৰ সভাপতি জিন্তু বৰাৰ লগতে বহু কেইজন ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতিত বিজয়ী দল কপহুৱা এফচিক নগদ ধন আৰু এটি ট্ৰফি আৰু বিজিত দল চাবুৱা ব্ৰাদাৰ্ছ এফচিক নগদ ধন আৰু এটি ট্ৰফি প্ৰদান কৰা হয়। ইয়াৰ লগতে বেষ্ট প্লেয়াৰ হিচাপে পদুম পজা আৰু বেষ্ট গলকিপাৰ হিচাপে আনন্দ তপনক নগদ ধন আৰু এটিকৈ ট্ৰফি প্ৰদান কৰা হয়। কপহুৱা প্ৰগতি সংঘৰ খেলপথাৰ বহু পুৰণি খেলপথাৰ। আমি সৰু থকাৰ পৰা এই খেলপথাৰত ফুটবল খেল অনুষ্ঠিত কৰি অহা দেখিছোঁ আৰু আজি ইমান বছৰৰ পাছত আকৌ আমি ফুটবল খেল ইয়াত সুন্দৰভাৱে অনুষ্ঠিত হৈছে। তাৰ বাবে নিশ্চয় এই সংঘৰ বিষয়ববীয়াসকল ধন্যবাদৰ পাত্ৰ আৰু বিভিন্ন দল আহি ইয়াত যোগদান কৰি আজি চূড়ান্ত খেলত দুটা দলে অতি সুন্দৰ খেল প্ৰদৰ্শন কৰিছে আৰু দুয়োটা দলেই শেষ অৱস্থাত চূড়ান্ত খেলৰ মানদণ্ড ৰক্ষা কৰি সুন্দৰ খেল উপভোগ কৰিছে আৰু আমাৰ দৰ্শকেও চাব পাৰিছে। গতিকে এনেকুৱা ধৰণৰ খেলবিলাক যদি অনুষ্ঠিত হৈ থাকে গাঁও অঞ্চলত, নিশ্চয় আমাৰ গাঁও অঞ্চলৰ খেলুৱৈসকল ওলাই আহিব পাৰিব। আমি জানো আগৰ পৰাই এই কপহুৱা অঞ্চলত যথেষ্ট খেলুৱৈ আছে, বিশেষকৈ ফুটবলৰ খেলত বিভিন্ন পৰ্যায়ত খেলি আহিছে। এতিয়াও আমি কিছু সংখ্যক ফুটবল খেলুৱৈ সৰু ফুটবল খেলুৱৈ ইয়াত আমাৰ জুনিয়ৰ পৰ্যায়ত বা আণ্ডাৰ-13 আৰু আণ্ডাৰ-19ত খেলা দেখিছোঁ। এই কপহুৱাৰো কেইবাগৰাকীও খেলুৱৈক মই চিনি পাওঁ, দেখিছোঁ। খেলবিলাকলৈ আমি যাওঁতে তেওঁলোকক আমি চিলেকশ্যনো কৰিছোঁ। ইয়াৰ 2-এজন আগৰ খেলুৱৈ যিসকল আছে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকেও সুন্দৰ খেল খেলি আছে। আমি ভাবোঁ এনেকুৱা ধৰণৰ খেলবিলাকে সেই ল'ৰা ছোৱালীবিলাকক অনুপ্ৰেৰণা যোগাব আৰু ভৱিষ্যতে তেওঁলোকে এজন সুদক্ষ খেলুৱৈ হিচাপে ওলাই আহিব আৰু আমাৰ অঞ্চলবিলাকৰ সুনাম কঢ়িয়াই আনিব। আকৌ নিজৰ জীৱনটো তেওঁলোকৰ খেলৰ যোগেদি গঢ়াত নিশ্চয় সুযোগ পাব। মই ইয়াকে ক'লোঁ যে প্ৰগতি সংঘৰ বিষয়ববীয়াসকলক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেওঁলোকে এতিয়াৰ দৰে পৰৱৰ্তী সময়তো যাতে এনেকুৱা ধৰণৰ খেলবিলাক অনুষ্ঠিত কৰি থাকে আৰু ৰাইজক অন্ততঃ খেলৰ এটা বাতাবৰণ সৃষ্টি কৰি গাঁৱৰ বিভিন্ন ধৰণৰ খেল আছে সেই খেলবিলাককো আগুৱাই লৈ যায়। অনুষ্ঠানটি সংঘৰ অন্যান্যসকলৰ সহযোগত আঁত ধৰি পৰিচালনা কৰে কেশৱ ফুকনে। কপহুৱা প্ৰগতি সংঘৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এই বছৰো প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল আৰু উক্ত প্ৰতিযোগিতাখিনি 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভণি হৈছিল আৰু আজি 22 ছেপ্টেম্বৰৰ সামৰণি খেলখনি হয় আৰু উক্ত প্ৰতিযোগিতাখনিৰ টেঙাখাত চাবুৱাকে প্ৰমুখ্য কৰি প্ৰায় 18টা দলে অংশগ্ৰহণ কৰিছিল আৰু এই 18টা দলৰ অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনিত আজি চূড়ান্ত খেলখন অনুষ্ঠিত হয় আৰু আজি চূড়ান্ত খেলখনিত কপহুৱা এফচি বনাম চাবুৱা ব্ৰাদাৰ্ছ এফচিৰ মাজত অনুষ্ঠিত হয় আৰু উক্ত খেলখনিত দুয়োটি দলে 1-1 গ'ল কৰিবলৈ সক্ষম হয় আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত কোনো গ'ল নোহোৱাৰ পিছত পৰিচালকৰ নিৰ্দেশ মৰ্মে আজি খেলখনি ট্ৰাই ব্ৰেকাৰ যোগেদি ফলাফল উলিয়াব লগা হ'ল। যিহেতু নিৰ্দিষ্ট সময়ত কোনো ধৰণৰ গ'ল নহ'ল, এক গ'লৰ পিছত আৰু আজি ট্ৰাই ব্ৰেকাৰ যোগেদি
কপোহোৱা FCয়ে চাবুৱা বাৰ্ডাছ FCক 3-1 গ'লত হৰুৱাবলৈ সক্ষম হয় অথবা কপোহোৱা FCয়ে জিকিবলৈ সক্ষম হয়। আজি খেলখনি আমাৰ নিচেই গাঁৱৰে নিচেই কাষৰে আমাৰ তথা কপোহোৱা প্ৰগতি সংঘৰ পূৰ্বৰ ফুটবল দলটিৰ প্ৰাক্তন খেলুৱৈ ডিব্ৰুগড় জিলাৰ পৰিচালক শ্ৰী হেমন্ত গগৈ ডাঙৰীয়া লগতে সহযোগী হিচাপে আছিলে আমাৰ টেঙাখাটৰ লম্বিত গগৈ আৰু হেমন্ত দাস, এই তিনিগৰাকীয়ে আজি খেলখন পৰিচালনা কৰিছিল। আচলতে অতি মানে আমাৰ কাৰণে অতি মানে হেৰি বিষয়, যিহেতু এই কপোহোৱা প্ৰগতি সংঘটো 1962 চনতে ৰেজিষ্টাৰ হোৱা এটা সংগঠন, অতি পুৰণি সংগঠন, আৰু এই সংগঠনৰ এই সংঘৰ যোগেদি বা এই খেলপথাৰত পূৰ্বতে বিভিন্ন খেলুৱৈ ভাল খেল প্ৰদৰ্শন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত মানে তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হৈছিল। আৰু কিন্তু অতি দুখৰ বিষয় যে আজি পৰ্যন্ত চৰকাৰ তথা ডিব্ৰুগড় জিলাৰ ক্ৰীড়া সন্থাৰ ফালৰ পৰা বা টেঙাখাট ক্ৰীড়া সন্থা বা চবুৱা ক্ৰীড়া সন্থাৰ ফালৰ পৰা কিন্তু আমাৰ সংঘ তথা খেলুৱৈসকলৰ কাৰণে কোনো ধৰণৰ সুবিধা আজি পৰ্যন্ত কিন্তু আমি পোৱা নাই বা এতিয়ালৈকে আমি পোৱা নাই এই সুবিধা। আৰু আমি অনুৰোধ কৰিম, যিহেতু আমাৰ এই অঞ্চলতো অতি প্ৰতিভাৱান খেলুৱৈ আছে, যিসমূহ খেলুৱৈ আজি সেই সুবিধা নোপোৱাৰ কাৰণে তেওঁ প্ৰতিভা বিকাশৰ মানে হেৰি পোৱা নাই। আৰু আমি অনুৰোধ জনাম অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক তথা ডিব্ৰুগড় জিলাকে প্ৰমুখ কৰি টেঙাখাট চাবুৱা ক্ৰীড়া সন্থা সকলোকে আমাৰ অঞ্চলৰ খেলুৱৈসকলকো আপোনালোকে উলিয়াই নিয়াৰ ব্যৱস্থা কৰক, যিহেতু আমাৰ অঞ্চলতো বিভিন্ন ধৰণৰ খেলুৱৈ আছে। বিভিন্ন সময়ত এই খেলুৱৈসকলে তেওঁলোকৰ প্ৰতিভা বিকাশৰ সুবিধা নোপোৱাত তেওঁলোকে থমকি ৰ'ব লগা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট টেঙাখাট লাইভ।